হয়, কলংপৰীয়া কবি সন্মিলনৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আজি 13 ডিচেম্বৰ 2025 এই তাৰিখত আমি অনুষ্ঠিত কৰিলোঁ। আমি পুৱাবেলাতেই পতাকা উত্তোলন কৰিছোঁ 9 বজাত। তাৰপিছতে আমি শ্বহীদ স্মৃতি তৰ্পণ কৰিছোঁ। তাৰপিছতে আমি শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। শ্ৰদ্ধাঞ্জলি আমি আমাৰ সাৰ্থক জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জ্ঞাপন কৰিছোঁ। তাৰপিছতে কবি সন্মিলন এখনি আমি আয়োজন কৰিছিলোঁ। কবি সন্মিলনখনত আমাৰ প্ৰায় 31 গৰাকী কবিয়ে সৰহ সংখ্যকে অসমীয়া ভাষাতেই কবিতা পাঠ কৰিছে। তাৰ ভিতৰতে এগৰাকী কবিয়ে 4টা ভাষাত জুবিন গাৰ্গৰে মায়াবিনী ৰাতি গীতটি তেখেতে পৰিৱেশন কৰিছে। আৰু তাৰ পিছত আমাৰ ভোজন বিৰতি হয়। ভোজন বিৰতিৰ পিছত আমাৰ যিখন মুকলি সভা হয়, সেই মুকলি সভাত আমি দুখনকৈ গ্ৰন্থ উন্মোচন কৰোঁ। এখনটো আমাৰ স্মৃতি গ্ৰন্থ আৰু অন্যখন কাবেৰী মহন্ত এগৰাকী তেখেত প্ৰমিনেণ্ট ৰাইটাৰ, আৰু তেখেতৰ গ্ৰন্থখনি আমি নিজে উন্মোচন কৰোঁ। আৰু আমাৰ যিখন স্মৃতি গ্ৰন্থ আছে, সেই স্মৃতি গ্ৰন্থখন খাগৰিজান মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ ৰমেশ নাথ ডাঙৰীয়াই উন্মোচন কৰে। আৰু তাৰ পিছত আমাৰ নতুন পুৰণা কমিটিখন আমি ইতিমধ্যে ভংগ কৰিছোঁ। তাৰপিছতে নতুন এখন কমিটি আমি তৈয়াৰ কৰিছোঁ। আমাৰ নতুন কমিটিখনত মই নিজে ডক্টৰ দিলীপ শৰ্মা, মই সভাপতিৰ দায়িত্বত আছোঁ, বেলামতি সম্পাদিকা আৰু কাৰ্যকৰী সভাপতি দুগৰাকী, যথাক্ৰমে ৰিণী নেওগ আৰু নবীন কলিতা। তাৰপিছত আমাৰ কোষাধ্যক্ষ হিচাপে আমি নিয়োগ কৰিছোঁ। পত্ৰিকা সম্পাদিকা দীপালী মহন্তৰ নামটো আমি ৰাখিছোঁ। এনেকৈ প্ৰায় আমাৰ 21 গৰাকী ব্যক্তিক আমি বিভিন্ন দায়িত্ব অৰ্পণ কৰি পেলাই আমাৰ এই নতুন কমিটিখন গঠন কৰা হয়। আৰু আমি এটা তাতে প্ৰভিজন ৰাখিছোঁ যে পৰৱৰ্তী সময়ত তাত আমি কোঅৰ্ডিনেট কৰি ল'ম 2-1 ব্যক্তিক। এইখিনিয়ে আমাৰ আৰু উপদেষ্টা আছে, উপদেষ্টা নাৰায়ণ কলিতা, চন্দ্ৰ শইকীয়া, গৌৰী বল্লভ গোস্বামী, তেখেতসকলক আমি উপদেষ্টা হিচাপে ৰাখিছোঁ। আৰু অনুষ্ঠানটি আমি যিমান পাৰোঁ আমি অন্তঃকৰণেৰে ইয়াক আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই মহাবিদ্যালয়খনে আমাক আগতেও কিবা কিবি অনুষ্ঠান ইয়াৰে কলংপৰীয়া কবি সন্মিলনৰ অন্যান্য অনুষ্ঠান কৰাত আমাক সহায় কৰি দিছে। আৰু কলেজখন আচলতে আমাৰ একেবাৰে আপোন লাগে, নিজৰ কলেজ যেন, সেই ধৰণৰ কথা। আৰু ইয়াত যিসকল কবি বা অন্যান্য ব্যক্তি আহি পেলাই উপস্থিত হৈ আমাক সহায় সাৰথি কৰিলে, সেইসমূহলৈ আমি আপাহতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু শেষত আমি জাতীয় সংগীতেৰে আমাৰ সভাখন সামৰণি মাৰিছোঁ।